বিউটিফুল স্কিন এখন সকলোৱে বিচাৰে। এইটো জানিব লাগিব যে আপোনাৰ স্কিনখনে বহুত কথা কয়। আজি এনেকুৱা এটা সম্পূৰ্ণ ফৰ্মুলা শ্বেয়াৰ কৰিম যিটো চাইণ্টিফিক আৰু প্ৰেক্টিকেল হয় আৰু 15 ডেজৰ ভিতৰত আপোনাৰ স্কিন অতিকৈ সুন্দৰ হৈ উঠিব। ইয়াৰ কাৰণে আপুনি বহুত বেছি কমপ্লিকেটেড একো কৰাৰ দৰকাৰ নাই। কেইটামান চিম্পল বস্তু আপোনাৰ ৰুটিনত এড কৰিব লাগে। তাৰপিছত আপোনাৰ স্কিন চাই আপুনি হেপ্পী হৈ যাব। স্কিন কেয়াৰ এইটো অকল ধুনীয়া দেখিবৰ কাৰণে কৰিব লাগে, এইটো আচলতে একেবাৰে এটা ভুল ধাৰণা। স্কিন কেয়াৰ আপোনাৰ অভাৰঅল হেল্থ আৰু কনফিডেণ্টৰ কাৰণেও খুবেই ইম্পৰ্টেণ্ট। আপোনাৰ স্কিন যদি হেল্ডি আৰু গ্ল'য়িং হয়, আপুনি ভিতৰৰ পৰা কনফিডেণ্ট ফিল কৰে। সুন্দৰ স্কিন মানে বগা এখন ছাল নহ'বও পাৰে। কম ৰঙৰ বা ক'লা এখন স্কিনো খুব সুন্দৰ হ'ব পাৰে। খুব এটা ইম্পৰ্টেণ্ট কথা, আপোনাৰ মনটো কেনেকুৱা, আপুনি কি ভাবে, আনৰ বিষয়ে আপোনাৰ ভাৱধাৰা কেনেকুৱা, সেই গোটেইবোৰ আপোনাৰ মুখত আৰু আপোনাৰ বডি লেংগুৱেজত ৰিফ্লেক্ট হয়, মানে ওলাই পৰে। কথাটো মন কৰিব। গতিকে মনটো সুন্দৰ ৰাখিব, এনেও আপোনাক ধুনীয়া দেখা যাব। বগা ৰং এটা দূৰৰ পৰা ভাল দেখাব পাৰে, কিন্তু যদি আপোনাৰ স্কিন ঠিক ঠাক নাই, কোনো ধৰণৰ কেয়াৰ নাই, ওচৰৰ পৰা আপোনাৰ স্কিন বৰ ভাল দেখা নাযাব আৰু ৰিয়েলিটি ওলাই পৰিব। আপুনি বগা, ক'লা নে মিঠা ৰঙৰ সেইটো আচলতে কোনো মেটাৰ নকৰে। মেটাৰ কৰে এইটো যে আপোনাৰ স্কিন কেয়াৰ ৰুটিন কেনেকুৱা, আপোনাৰ স্কিন কিমান য়ং আৰু কিমান হেল্ডি। আজি আমি ইয়াত শ্বেয়াৰ কৰিম, ফাৰ্ষ্ট শ্বেয়াৰ কৰিম দিনৰ ৰুটিন। আপোনাৰ দিনৰ ৰুটিন কেনেকুৱা হ'ব লাগে।